শ্ৰদ্ধাৰ শিক্ষক অভিভাৱকসকল আজি আমি এটা বিষয় আলোচনা কৰিবলৈ লৈছো এইটো বিষয় হল লৰা ছোৱালীক ভাতৰ দৰে শিক্ষা দিব নেকি এই বিষয়টোত মোৰ অনুভৱে প্ৰকাশ কৰিবলৈ যত্ন কৰিম কাৰণ এই অনুভৱে যাতে এই মোৰ অনুভৱৰ প্ৰকাশে যাতে এটা কি হয় বিষয়টোৰ ওপৰত আলোচনা হয় আৰু মোৰ অনুভৱৰ সৈতে আপোনালোকৰ অনুভৱ বা বিচাৰ বিবেচনা নিমিলিব পাৰে কিন্তু এই বিষয়টো যাতে অধিক আলোচনা হোক লৰা ছোৱালীৰ ভালৰ কাৰণে আমাৰ ভৱিষ্যত প্ৰজন্মৰ ভালৰ কাৰণে তাৰ বাবে এই বিষয়টো মই ক'বলৈ যত্ন কৰিম এই বিষয়টোৰ ওপৰত মোৰ অনুভৱ ক'বলৈ যত্ন কৰিম আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰে আৰু ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে এতিয়া আমি লৰা ছোৱালীক ভাতৰ দৰে শিক্ষা দিব বিচাৰো নেকি আপোনালোকে মোৰ বোধেৰে কোনেও ভাতৰ দৰে শিক্ষা দিব মনে প্ৰাণে নিবিচাৰে তথাপিতো কিন্তু আমি অজানিতে আমি বিভিন্ন আমাৰ শিক্ষক অভিভাৱকে আমি জান ভাতৰ দৰে বেছিভাগকে শিক্ষা দি আছো এটা আপোনালোকে এটা মন কৰিব আমাৰ লৰা ছোৱালী বিলাকৰ যেতিয়া আমাৰ প্ৰাইমাৰী স্কুলত ক্লাস 4 5 6 মানলৈকে কি হয় এইখিনি সময়ত নম্বৰখিনি প্ৰায় ভাগৰে ঠিকে থাকে প্ৰায় ভাগৰ বুলি কৈছো মই বেছি ভাগৰে ঠিকে থাকে আৰু তাৰ পিছত লাহে লাহে নম্বৰবিলাক কমি আহে এটা নম্বৰ কমি হোৱাটোৱে কথা নহয় কিন্তু নম্বৰবিলাক কমি আহে কিয় কমি আহে বা তাৰ লৰা ছোৱালীৰ কি হয় পঢ়া শুনাৰ প্ৰতি যেটো আগ্ৰহ হেতু কমি গৈ থকা দেখা যায় বহুতৰ ক্ষেত্ৰত এতিয়া আমি যেতিয়া এটা বিষয় এটা শিক্ষক বা অভিভাৱকে আমি বিষয় এটা যেতিয়া এটা আলোচনা কৰা হয় বা এটা প্ৰশ্নোত্তৰ দিয়া হয় প্ৰশ্নোত্তৰ দিলে আমি শিক্ষক বা অভিভাৱকে কি বিচাৰো প্ৰশ্নোত্তৰত শিক্ষকে ধৰা হল প্ৰশ্নোত্তৰটো দিয়া হৈছে 10 লাইনৰ প্ৰশ্নোত্তৰ শিক্ষকে বা কোনবাই প্ৰশ্নোত্তৰটো লিখি দিছে আমি বিচাৰো ছাত্ৰ ছাত্ৰীসকলে সেই 10 লাইন যেনেকৈ আছে তেনেকৈ হুবহু লিখক আৰু সেই লিখাৰ ফলত বহু লিখি শিক্ষকে যদি সেই প্ৰশ্নোত্তৰটো দিয়ে শিক্ষকে দিয়া ধৰণে লিখক পৰীক্ষাত আৰু লিখিলে সেই 10 লাইনত যদি 6 নম্বৰ থাকে বা 5 নম্বৰ 6 নম্বৰ বা 5 নম্বৰ যি থাকে যেনেকৈ হুবহু লিখিছে তেনেকৈ হলে নম্বৰটো সেই 6 নম্বৰ পুৰা দিব আৰু কোনোবাই যদি সেই কথাখিনি ঠিকেই লিখিছে যিখিনি সোধা হৈছে প্ৰশ্নত কিন্তু 10 লাইনৰ ঠাইত কোনোবা ছাত্ৰ ছাত্ৰী 8 লাইন লিখিছে তাৰ নিজৰ ভাষাত লিখিছে বা কোনোবাই যদি 13 লাইন 14 লাইন লিখিছে তাৰ নিজৰ ভাষাত লিখিছে নম্বৰটো দিবলৈ শিক্ষকে হেমাহি কৰা দেখা যায় আৰু তাৰ মানে কি কৰা হয় এটা প্ৰশ্নোত্তৰ দিয়াৰ ফলত দিয়াৰ পিছত হেতু যাতে ছাত্ৰ বা ছাত্ৰীয়ে হুবহু মুখস্থ কৰে সেই মুখস্থ কৰি যাতে সেই নম্বৰটো পাব পাৰে তাৰ বাবেও অভিভাৱকে জোৰ দিয়া দেখা যায় তাৰ মানে মই ক'ব খুজিছো যে আমাৰ মুখস্থ বিদ্যাৰ ওপৰত অধিক জোৰ দিয়া হয় ছাত্ৰ ছাত্ৰীৰ যেটো সৃষ্টিশীলতা ক্ৰিয়েটিভিটি সৃজনীশীলতা তাৰ ওপৰত আমি যেন কম গুৰুত্ব দি আহিছো তেনেকুৱা যেন মোৰ অনুমান হয় আমি যিমান কিছুমান আমি দেখা পাওঁ তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ নম্বৰৰ ক্ষেত্ৰতে হওক বা হেৰি হওক কিন্তু আমি যদি হেতু নকৰি ছাত্ৰ ছাত্ৰীক এটা পাঠ এটা পঢ়োৱাৰ পিছত তাক যদি নিজে লিখিব দিয়া হয় প্ৰশ্নোত্তৰখিনি নিজে উলিয়াই লিখিব দিয়া হয় সেইখিনি প্ৰথমতে কি হ'ব সময় যাব নিজে পঢ়ি প্ৰশ্নোত্তৰ লিখিলে কোনবাই ৰেডিমেড যদি লিখি দিয়ে সেইজন সোনকালে হ'ব প্ৰশ্নোত্তৰখিনি লিখা সোনকালে হ'ব আৰু পৰীক্ষাত নম্বৰ পোৱাৰ প্ৰথমতে কি হ'ব নম্বৰ বেছিকে পাব কিন্তু কোনোবা এজন ছাত্ৰই যদি সেই প্ৰশ্নোত্তৰখিনি পাঠটো পঢ়ি নিজে চেষ্টা কৰে তাৰ পিছত তাক শুধৰাই দিয়াটো বেলেগ কথা নিজে চেষ্টা কৰি লিখিছে তেতিয়া কি হ'ব লং টাৰ্মত দীৰ্ঘ মানে আমাৰ দীঘলীয়া ক্ষেত্ৰত আমি যদি চাওঁ তেতিয়া সেই ল'ৰাজনৰ নিজে লিখা চেষ্টাটো প্ৰয়াসটো হেতু বাঢ়ি যাব আৰু নিজে লিখিব পৰা হৈ যাব যেতিয়া সেইজনৰ সিলেবাসটো বাঢ়িব যেতিয়া কেৱল মুখস্থ বিদ্যাৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰা হৈ যায় যেতিয়া সিলেবাসটো বাঢ়ি যায় পাঠ্যক্ৰমৰ যদি পৰিসৰটো বাঢ়ি যায় তেতিয়া কেৱল মুখস্থ বিদ্যাই ঢুকি নোপোৱা হৈ যায় তেতিয়া যদি ছাত্ৰজনৰ এই অভ্যাসটো যদি আমি সৰুৰ পৰা গঢ়িব পাৰো কোনটো
যেন ছাত্ৰজনে পঢ়িছে, পঢ়ি নিজে লিখিছে উত্তৰ, বা কিবা এটা প্ৰশ্নোত্তৰ লিখিলেও, প্ৰশ্নোত্তৰ কোনোবাই লিখি দিলেও সেই প্ৰশ্নোত্তৰটো পঢ়ি হুবহু সেইমতে লিখিব নাচাই ছাত্ৰজনে বা ছাত্ৰীজনে নিজে যদি চেষ্টা কৰে, মানে মই মাত্ৰ অলপ আগতে কলো যে প্ৰশ্নোত্তৰটো যদি 10 লাইন আছে দিয়া, কোনোবা শিক্ষকে দিয়া হোক বা কোনোবা অভিভাৱকে যুগুত কৰি দিয়া হোক, 10 লাইন আছে যদি ছাত্ৰজনে বা ছাত্ৰীজনে যদি 12 লাইন 13 লাইনো লিখে তাৰ ভাষাত, বা তাতকে যে 8 লাইনো লিখে, আৰু সেই আনে যুগুতে দিয়া প্ৰশ্নোত্তৰটোতকে যদি তাৰ মানদণ্ড নিম্ন হয়, মোৰ মতে সেই ল'ৰাজনক যিয়ে নিজে লিখিছে সেইজনক উৎসাহ দিয়াৰ কাৰণে মানদণ্ড আমি কি কৰিব, দিয়া শিক্ষকেই হওক বা অভিভাৱকে সেইজনক উৎসাহ দিব লাগে। আৰু উৎসাহ দিয়াৰ কাৰণে মোৰ মতে নম্বৰটো পাৰ্থক্যটো ইমান হোৱাটো ঠিক নহয়। যেতিয়া উৎসাহ পাব, নিজে লিখি উৎসাহ পাব, তাৰপিছত আৰু নিজে লিখাৰ যিটো সক্ষমতা সেইটো ছাত্ৰজনৰ বা ছাত্ৰীজনে বাঢ়ি যাব। ফলত পাঠ্যক্ৰমৰ পৰিসৰ বাঢ়িলেও সেইজনে কি কৰিব পাৰিব, নিজে পঢ়ি তাক আয়ত্ত কৰিব পাৰিব, নিজে পঢ়ি তাক লিখিব পৰা হ'ব। আৰু সেই যিটো নিজে পঢ়ি কৰা প্ৰশ্নোত্তৰ, সেইটোৰ যিটো তাৰ মানে কি, তাৰ মেমৰিটো, তাৰ স্মৃতিটো বা সেইখিনি বহু দিনলৈকে থাকি যাব, কাৰণ সেইখিনি নিজে কষ্ট কৰি যত্ন কৰি লিখিছে। আৰু তাৰ ফলত কি হ'ব, আমাৰ ছাত্ৰ বা ছাত্ৰীজনৰ মগজুৰ বিকাশ বা সৃষ্টিশীলতা বা বিশ্লেষণ কৰিব পৰা ক্ষমতাটো এইবিলাক বাঢ়ি যাব। এইখিনি মোৰ এটা অনুভৱ। এই কথাখিনি আপোনালোকৰ লগত নিমিলিব পাৰে, কিন্তু মই এইখিনি কি কৰিছো, আপোনালোকৰ যাতে আলোচনা হয় এনেকুৱা ধৰণৰ কথাবিলাক, তাৰ বাবে আমি এইখিনি কৈ আছো। এতিয়া ঠিক একেদৰে আমি যদি দেখা পাওঁ গণিতৰ ক্ষেত্ৰত এটা কথা মন কৰো, বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে, কেৱল অনুশীলনী যিকেইটা প্ৰশ্নোত্তৰ আছে সেই প্ৰশ্নোত্তৰ কেইটাহে কৰিব চায়, আৰু সেই প্ৰশ্নোত্তৰ কেইটা কেনেকে কৰে, শিক্ষকে দিলে সেই ধৰণৰ কৰি গ'ল। তাতকে বেলেগ ধৰণৰ আগত যিবিলাক লিখা থাকে, অনুশীলনীৰ আগত যিখিনি পাঠ্যক্ৰমৰ ওপৰত বিভিন্ন ধৰণৰ কনচেপ্ট ধাৰণা দিয়ে, সেইবিলাক পঢ়াৰ অভ্যাসটো প্ৰায় 95% ছাত্ৰ ছাত্ৰীৰে নাই বুলি মোৰ যিখিনি অভিজ্ঞতা সেইখিনি পৰা মই ক'ব পাৰো। আৰু এইখিনিও আমাৰ আগৰখিনি পঢ়াৰ কাৰণে আমাৰ শিক্ষকসকলেও বা আমাৰ অভিভাৱকসকলেও আগৰখিনি পঢ়াৰ কাৰণে কি কৰিব লাগে, ছাত্ৰ ছাত্ৰীক অনুপ্ৰেৰণা যোগাব লাগে। সেইখিনি পঢ়িলে কি লাভ হয় আমাৰ ভৱিষ্যতত বা তাৰ নলেজত, মানে জ্ঞানত সেইখিনি কি লাভ হ'ব, সেইখিনিৰ ওপৰত আমি কোৱাৰ চেষ্টা কৰিব লাগে। গতিকে আমি এই ভাটৌৰ দৰে শিক্ষা নিদি নম্বৰ কমেই পাওঁ পৰীক্ষাত, যাতে ল'ৰাজনে নিজে কিবা লিখি, সেইখিনি পঢ়ি নিজে কিবা লিখিব পাৰে, তাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। কিমান নম্বৰ পাইছে, কিয় আমি আগতেও এটা ভিডিঅ'ত কৈছো কেনেকে নম্বৰখিনি পাইছে, সদায় কিয় কিমানতকে কেনেকে গুৰুত্বটো সদায় বেছি, সি পঢ়া শুনাই হওক বা জীৱনৰ বেছি বুলি অৱশ্যে মই অনুভৱ কৰো, বা জীৱনৰ বাকী ক্ষেত্ৰতে হওক, কিমান আমি বেছিকে কিন্তু গুৰুত্ব দিওঁ, আমি ডাঙৰ বিলাকেও কিমান পাইছে, কিমান কৰিছে তাৰ ওপৰত অধিক গুৰুত্ব দিওঁ, কিন্তু কেনেকে পাইছে নম্বৰ, কেনেকে কৰিছে সেইটোৰ ওপৰত আমি কম গুৰুত্ব দিওঁ। গতিকে এইখিনি আপোনালোকে নিশ্চয় মন দিব, এইটোৰ ওপৰত আপোনালোকৰ মতামত জনাব। এইখিনি মোৰ মাত্ৰ মতামতে আপোনালোকৰ ফালে আগবঢ়ালো। এই ক্ষেত্ৰত আমি আগলৈ আলোচনা কৰাৰ কাৰণে আমি বাট ৰাখিছো। আজিলৈ আমি ইমানতে সামৰিছো। ধন্যবাদ।